নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 19 ফেব্ৰুৱাৰী 2024 অসমীয়া 6 ফাগুন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:44 আৰু সূৰ্যাস্ত সময় 5:04। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি যথেষ্ট জনপ্ৰিয় হ'ব। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি হয়তো সূক্ষ্ম কলা উপভোগ কৰিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। সাক্ষাৎকাৰত সফলতা লাভ কৰিব পাৰে। আপোনাৰ যোগ্য সন্তানৰ বাবে বিবাহৰ ব্যৱস্থা কৰিব পাৰে। বৃষ ৰাশি। বহিৰাজ্যত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি হয়তো কোনো ডাঙৰ সমস্যাৰ পৰা সকাহ পাব। আপোনাৰ অধীনস্থসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। মিথুন ৰাশি। নতুন প্ৰকল্পত আপুনি অতি সক্ৰিয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ ব্যৱধানৰ সৃষ্টি হ'ব পাৰে। আধ্যাত্মিক বিষয়ত আপুনি আগ্ৰহী হ'ব। আজি দূৰৈৰ আত্মীয়ক লগ পাব পাৰে। কৰ্কট ৰাশি। আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব। আনৰ লগত অপ্ৰয়োজনীয় তৰ্ক সম্ভৱ। আপোনাৰ সকলো কাম সম্পন্ন কৰাৰ সময়ত ধৈৰ্য ধৰিব। ভুল লেনদেনৰ ফলত আপুনি আৰ্থিক সমস্যা বা লোকচান হ'ব পাৰে। ভাগ্য আপোনাৰ পক্ষত নাথাকিবও পাৰে, যাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। ভ্ৰমণ কৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ কৰ্মনীতিৰ আকাংক্ষিত উন্নতি সাধন কৰিব। আপুনি ডাঙৰ ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। আপুনি আয়ৰ নতুন উৎস সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তি লাভ কৰিব পাৰে। অবিবাহিত ছোৱালীৰ বাবে বিবাহৰ ব্যৱস্থা হ'ব পাৰে। কন্যা ৰাশি। আজি ৰাতিপুৱা কামৰ মানসিক চাপ থাকিব, কিন্তু সন্ধিয়ালৈকে আপোনাৰ মেজাজ বহুত শান্ত হ'ব। অসুস্থসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব। পাৰিবাৰিক বিষয়ত দৌৰিব লগা হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰ চাপ কমকৈ অনুভৱ কৰিব। ব্যৱসায়িক ধাৰণাবোৰ দিনটোৰ ভিতৰত আপোনাৰ মনলৈ আহিব পাৰে। শ্বেয়াৰ বজাৰৰ পৰা লোকচান আদায়ৰ বাবে এই দিনটো শুভ। আপুনি দৰ্শন আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব। আপোনাৰ বাহনখনৰ বিজুতি হ'ব পাৰে। আপুনি নতুন কথা শিকিবলৈ চেষ্টা কৰিব, কিন্তু ধনৰ অভাৱত আপোনাৰ কামত বাধা আহিব পাৰে। আপুনি বিদ্বান লোকৰ সংগ লাভ কৰিব। আইনী জটিলতাৰ সম্ভাৱনা আছে। ধনু ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব। দেখুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে এই দিনটো শুভ। ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। মকৰ ৰাশি। আপোনাৰ এই কাৰ্যত আপোনাৰ পৰিয়ালৰ লোক বিচলিত হ'ব। অৱশ্যে তেওঁলোকৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে তেওঁলোকক বুজাই দিয়া উচিত। আপুনি হয়তো আনক সহায় কৰিবলৈ ধন ধাৰে দিব। আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। কিছুমান মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। কুম্ভ ৰাশি। আপুনি হয়তো কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ চাকৰিত উচ্চ পদবী লাভ কৰিব পাৰে। আপোনাৰ সপোনবোৰ হয়তো সঁচা হ'ব পাৰে। আপোনাৰ আনুগত্য দেখি আপোনাৰ জীৱনসংগী গভীৰভাৱে আপ্লুত হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ীসকলে বৃহৎ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। ঘৰত এক আশাবাদী পৰিৱেশে বিৰাজ কৰিব। অনুশাসনহীন আচৰণৰ পৰা আঁতৰি থাকিব লাগে। আপোনাৰ এটা ডাঙৰ ব্যৱসায়িক সভা হ'ব পাৰে। বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি আপোনাৰ বৃদ্ধি হোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ কাম কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।